গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ প্ৰতিটো পৰিয়ালক ৰাজ্য চৰকাৰে প্ৰদান কৰিব 7 লাখকৈ টকা আৰু আপুনিও লাভ কৰিব চৰকাৰৰ 7 লাখকৈ টকা আৰু তাৰ বাবে আপোনাৰ থাকিব লাগিব ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে লাভ কৰিব আয়ুষ্মান কাৰ্ডত যেহেতু স্বাস্থ্যৰ নামত 5 লাখ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে তাৰ উপৰিও অতিৰিক্ত 2 লাখ টকা প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত এতিয়া ৰেচন কাৰ্ড অৰুণোদয় আঁচনি থকা লোকে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰৰ 7 লাখকৈ টকা আৰু কেনেদৰে আবেদন কৰিব কেনেদৰে প্ৰক্ৰিয়া হ'ব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 3 লাখ মহিলাক অৰুণোদয় দিয়া হ'ব বা দিব চৰকাৰে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু ৰেচন কাৰ্ড অৰুণোদয় লাভ কৰা লোকে পাব আন এক সুবিধা সেয়া হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত লাভ কৰিব স্বাস্থ্য বীমা দুৰ্ঘটনা মৃত্যু বেমাৰ হ'লে লাভ কৰিব 2 লাখ টকাৰ অনুদান আয়ুষ্মান কাৰ্ডৰ উপৰিও লাভ কৰিব অতিৰিক্ত 2 লাখ টকা এটা ডাঙৰ খবৰ স্বাস্থ্যৰ নামত মুঠ এতিয়া 7 লাখ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 লাখ আৰু 3 লাখ মহিলাক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন আৰু অৰুণোদয় লাভ কৰা লোকে পাব আন এক সুবিধা সেয়া হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত লাভ কৰিব স্বাস্থ্য বীমা দুৰ্ঘটনা মৃত্যু বেমাৰ হ'লে লাভ কৰিব 2 লাখ টকাৰ অনুদান আয়ুষ্মান কাৰ্ডৰ উপৰিও লাভ কৰিব অতিৰিক্তকৈ 2 লাখ টকা স্বাস্থ্যৰ নামতে এনেদৰে এতিয়া চৰকাৰে 7 লাখ টকা প্ৰদান কৰিব প্ৰতিটো পৰিয়ালক বা প্ৰতিগৰাকী লোকক এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ আৰু 3 লাখ মহিলাক অৰুণোদয় দিব ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু কেৱল মাত্ৰ অৰুণোদয় আঁচনি নহয় আয়ুষ্মান কাৰ্ড লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ 5 লাখ টকাৰ উপৰিও অতিৰিক্ত 2 লাখ টকা প্ৰদান কৰিব এই ঘোষণা কৰিছে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনা আঁচনিৰ অধীনত অতিৰিক্ত 2 লাখ টকা প্ৰদান কৰা হ'ব য'ত দুৰ্ঘটনা সংঘটিত হ'লে মৃত্যু হ'লে সমান্তৰালকৈ বেমাৰ হ'লে লাভ কৰিব 2 লাখ টকাৰ স্বাস্থ্যৰ বীমা এই কথা উল্লেখ কৰিছে আজি ধেমাজিত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰেচন আৰু অৰুণোদয় লাভ কৰাৰ লোকে পাব আন এক বিশেষ সুবিধা সেয়া হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ আঁচনিৰ অধীনত 2 লাখ টকা অতিৰিক্ত স্বাস্থ্য বীমা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ উপৰিও লাভ কৰিব 2 লাখ টকা অৰ্থাৎ আয়ুষ্মান কাৰ্ডৰ 5 লাখ টকা আৰু অতিৰিক্ত 2 লাখ টকা মুঠ 7 লাখ টকা লাভ কৰিব প্ৰতিগৰাকী লোকে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সেই মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইনস্যুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হ'লে মৃত্যু হ'লে বেমাৰ হ'লে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইনস্যুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইনস্যুৰেন্সৰ ফৰ্ম ফিলআপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিলআপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব হ'ব নহয় আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে
এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰোঁ। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেণ্ট হ'লে, মৃত্যু হ'লে, বেমাৰ হ'লে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰোঁ। আমাৰ হেল্থ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইঞ্চুৰেঞ্চ যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেণ্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইঞ্চুৰেঞ্চৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব, প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ চহীটো কৰি দিব লাগিব, হ'ব না? এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু এনেদৰে এতিয়া মুঠ 7 লাখ টকা স্বাস্থ্যৰ বীমাৰ নামত প্ৰদান কৰা হ'ব প্ৰতিটো পৰিয়ালক। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত ধেমাজিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে এই বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লাভ কৰাৰ লগতে আন এক সুবিধা লাভ কৰিব, সেয়া হৈছে আয়ুষ্মান কাৰ্ডটো লাভ কৰিয়ে আছে, হেল্থ কাৰ্ড লাভ কৰিয়ে আছে মুখ্যমন্ত্ৰী। আয়ুষ্মান কাৰ্ড, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰি থকাৰ সমান্তৰালকৈ এতিয়াৰ পৰা প্ৰধানমন্ত্ৰী ইঞ্চুৰেঞ্চ অৰ্থাৎ প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ আঁচনিৰ অধীনত অতিৰিক্ত 2 লাখ টকা লাভ কৰিব, য'ত দুৰ্ঘটনা হ'লে বা মৃত্যু হ'লে, বেমাৰ আজাৰ হ'লে প্ৰতিটো পৰিয়ালে যাতে 2 লাখকৈ টকা লাভ কৰে। এই বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল। আজিৰ দিনটোত স্বাস্থ্যৰ নামত মুঠ 7 লাখ টকা লাভ কৰিব এতিয়া প্ৰতিটো পৰিয়ালে। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা অতি গুৰুত্বপূৰ্ণ খবৰ, জৰুৰী খবৰ আপোনাৰ বাবে। আপোনাৰ ৰেচন কাৰ্ড আছেনে নাই বা অৰুণোদয় আপুনি লাভ কৰি আছেনে নাই? যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে এই সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰৰ 7 লাখকৈ টকা। এই বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৰেচন কাৰ্ড যিসকলৰ আছে তেখেতসকলে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু নতুনকৈ যিহেতু ৰাজ্যত 3 লাখ লোকক প্ৰদান কৰা হ'ব, 3 লাখ মহিলাক অৰুণোদয় আঁচনি বিতৰণ কৰা হ'ব, এই ঘোষণা কৰিছে। ধেমাজিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে এই বৃহৎ ঘোষণা। আৰু সমান্তৰালকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি, আয়ুষ্মান কাৰ্ডৰ উপৰিও অতিৰিক্ত 2 লাখ টকা, অৰ্থাৎ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকা আৰু অতিৰিক্ত প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ আঁচনিৰ অধীনত 2 লাখ টকা লাভ কৰিব, যি 2 লাখ টকা দুৰ্ঘটনা হ'লে, মৃত্যু হ'লে বা অন্যান্য বেমাৰ আজাৰ হ'লে লাভ কৰিব প্ৰতিটো পৰিয়ালে। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ ফুল প্লেট মাধ্যমৰ জৰিয়তে সেই বিশেষ ভাল খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা অতি জৰুৰী খবৰ, অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 3 লাখ মহিলাক অৰুণোদয় দিব চৰকাৰে। অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন আৰু অৰুণোদয় লাভ কৰা লোকে পাব আন এক বিশেষ সুবিধা, আৰু সেয়া হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত লাভ কৰিব স্বাস্থ্য বীমা। দুৰ্ঘটনা, মৃত্যু হ'লে, বেমাৰ হ'লে লাভ কৰিব অতিৰিক্ত 2 লাখকৈ টকা। আয়ুষ্মান কাৰ্ডৰ উপৰিও লাভ কৰিব অতিৰিক্ত 2 লাখ টকা। অৰ্থাৎ স্বাস্থ্যৰ নামত এতিয়া মুঠ 7 লাখ টকা প্ৰদান কৰিব বা দিব চৰকাৰে প্ৰতিটো পৰিয়ালক চৰকাৰে এনেদৰে 7 লাখ টকাকৈ দিব বুলি ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। সকলে অৰুণোদয় আঁচনি পাই আছে। এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰোঁ। এই বিষয়ে
চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেণ্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰোঁ। আমাৰ হেল্থ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইঞ্চুৰেঞ্চ যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেণ্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইঞ্চুৰেঞ্চৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব, প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ চহীটো কৰি দিব লাগিব, হ'ব নহয়? আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টোৰ লগত দিব পাৰোঁ। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেণ্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰোঁ। আমাৰ হেল্থ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইঞ্চুৰেঞ্চ যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেণ্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইঞ্চুৰেঞ্চৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব, প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ চহীটো কৰি দিব লাগিব, হ'ব? আৰু এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ৰেচন কাৰ্ড থাকিলে এতিয়া অন্যান্য বহুতো সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি, আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু অতিৰিক্ত 2 লাখ টকা অৰ্থাৎ স্বাস্থ্যৰ বীমা প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত 2 লাখ টকা অতিৰিক্ত ধন প্ৰদান কৰা হ'ব। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যিহেতু 5 লাখ টকা প্ৰদান কৰি থকা হয় আৰু তাৰ লগতে এতিয়া সংযোগ কৰোৱা হ'ব এই ধন, অৰ্থাৎ প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনা আঁচনিৰ ধন, য'ত 2 লাখ টকা বিতৰণ কৰা হ'ব আৰু তাত মুঠ এতিয়া 7 লাখ টকা স্বাস্থ্যৰ নামত লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। পুনৰবাৰ উল্লেখ কৰিছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এতিয়া ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ এতিয়া বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো পৰিয়ালক চৰকাৰে এতিয়া 7 লাখকৈ টকা দিব, অৰ্থাৎ যদি দুৰ্ঘটনা সংঘটিত হয়, মৃত্যু হয় বা বেমাৰ আজাৰ হয় তেনেহ'লে তেনে সময়ত সহায় হোৱাকৈ, দুখীয়া দৰিদ্ৰ লোকৰ সহায় হোৱাকৈ এনেদৰে এতিয়া আয়ুষ্মান কাৰ্ড আৰু সমান্তৰালকৈ প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনা আঁচনিৰ অধীনত 7 লাখ টকা বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত ধেমাজিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে এই বৃহৎ ঘোষণা। ভাল খবৰ, হিতাধিকাৰীৰ বাবে ভাল খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘোষণা কৰিছে যে প্ৰতিটো পৰিয়ালক 7 লাখকৈ টকা বিতৰণ কৰা হ'ব। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য শুনোৱাৰ চেষ্টা কৰিম। আপোনালোকক আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টোৰ লগত দিব পাৰোঁ।
এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে। কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেণ্ট হলে, মৃত্যু হলে, বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো। আমাৰ হেল্থ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইঞ্চুৰেঞ্চ যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেণ্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইঞ্চুৰেঞ্চৰ ফৰ্ম ফিল-আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল-আপ কৰি দিব। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব। আপোনালোকে